ফুলনি পাতিলোঁ, মই পাকঘৰ চম্ভালিলোঁ। মই সেইটো এটা বেলেগ ধৰণৰ জীৱন এটা মই উদযাপন। তেতিয়া সেই দুপৰীয়াৰ উৰুঙা সময়খিনিত বা বৃদ্ধাশ্ৰম আমাৰ সমাজতে কিয় আহিলোঁ? আমাৰতো আইতাকবিলাক সদায় লগতেই থকাৰ কথা আছিলে চিৰজীৱন। তেওঁলোকক আমি কেনেকৈ বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলোঁ? গতিকে এই কথাৰ উপন্যাসখন এতিয়াও উশাহ লৈ আছোঁ আৰু কাম কৰি আছোঁ ইখনৰ পিছত সিখন। এতিয়া এক ধৰণৰ এৰাব নোৱাৰা কাম হৈ গৈছে। আৰু ব্যক্তিগতভাৱেও বাইদেউক মৰম যাচিবলৈ আহিছে। গতিকে সেইকাৰণে আমি ততাতৈয়াকৈ আজি এই অনুষ্ঠানটি আয়োজন কৰি এটা অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু আপুনি কবি, আপুনি যদি এনেকৈ ভয় কৰিছে পুৰুষ হ'লে, তেতিয়াহ'লে আপুনি মানুহলৈ ভয় কৰাটো বৰ বেয়া কথা নহয়। গোটেই বাছখনৰ স্মৃতি ওলাই থৈছে, কিন্তু বহি কাষত বহি নাযায় তাৰমানে। সেই যাত্ৰাত মই কবি হিচাপে গৈছিলোঁ, নাৰী বা পুৰুষ নহয়। তাকে কামত পঠিয়াব, নাৰী বা পুৰুষ বুলি নহয়, কিন্তু আমাৰ